ও বাইদেউ তুই ভাই ইমান ভয় খাই দে না ৰিলছ তো বেয়া হল নহয় আৰু বনাব লাগিব ভালদৰে মাতিব নোৱাৰো বাইদেউ বুলি চাই মাতিছো কিনো বেয়া কৈ মাতিছো হ'ব যাওক সুপতি মাৰিব নেলাগে কাম কৰিব আহিছ কাম কৰি কাম ও খালে খালে মোৰ মোবাইলটো খালে ডিসপ্লেখন গেল এইটো মোৰ দেউতাই দিয়া মোবাইল আছিল কোনে ভাঙিলে ৰহত বাহৰ আকেল খোৱা দুটা ৰ আজি হেকা দিয়া ৰবা এই হেকা দিব নালাগে মোবাইলটোহে ভাঙিছে ইমান কাজিয়া পেছাল কিয় কৰি আছা তুমি আৰু মোবাইলটো ইহঁতে ভাঙি পেলালে ভাঙি পেলালে তুমি এইটো মোবাইলে কি কৰিছিলা মই ৰিলছ বনাইছিলো তাৰমানে ৰিলছ বনোৱাৰ কাৰণে খং উঠিছে মোবাইলটো ভাঙি পেলালে এটা তোমাৰ কাজিয়া পেছাল নকৰিবা হয় না নহয় এইজনী কি পঢ়ি আছে নেকি তাই পঢ়ি আছে তাই পঢ়াত খুব ভাল তুমি মানে গৃহিণী তোমাৰ এই ল'ৰা ছোৱালীটো এই দুটা আৰু এও তাৰ মানে এও মোৰ ল'ৰা হয় আৰু তোমাৰ মানুহজন ক'ত আকৌ মানুহজন আছে এই মানুহজন আহা এয়া হৈছে আমাৰ মানুহজন এয়া হৈছে মানুহজন কি হৈছে মোবাইল ভাঙি পেলালে এতিয়া খৰচটো তোমাৰ হ'ব এতিয়া মই দিনে ৰাতি কাম কৰি এনে পইচা জমা কৰি মোবাইল এটা দিলো কিন্তু সেইটোও ল'ৰা ছোৱালী মায়ে ভাঙি পেলালে এই যে বিয়া পতালে সমস্যা ল'ৰা ছোৱালী জন্ম দিলে সমস্যা আৰু মোবাইল দিলে তাকো সমস্যা হয়নে হয় এয়া হৈছে মোবাইলৰ কাৰণে বৰ্তমান সমস্যা এই সমস্যাৰ কাৰণে এক বিশেষ উপস্থাপন কৰিছে আমাৰ গিডাল নাট্যগোষ্ঠীৰ উদ্যোগত তেওঁলোকে মই যদি ভুল হন দুখনকৈ তেওঁলোকে নাটক কৰিব চাগে আৰু মই যাম তেওঁলোকৰ ওচৰলৈ আৰু এয়া হৈছে গিডাল নাট্যগোষ্ঠী যি আচলতে চকীহালিত আছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত চকীহালিত গিডাল নাট্যগোষ্ঠী আছে কেইবা বছৰ ধৰি এওঁলোকে নাট কৰ্মশালা আয়োজন কৰি আহিছে অকল নাট কৰ্মশালা বুলি নহয় এওঁলোকে এই যে চকীহালি নগাঁও মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ সৰু কণ ল'ৰা ছোৱালীক এখন মঞ্চ দিছে অভিনয় ক্ষেত্ৰতে হওক নৃত্যৰ ক্ষেত্ৰতে হওক বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত তেওঁলোকে এখন ভাল মঞ্চ দিছে আৰু ইয়াতে যিহেতুকে তেওঁলোকে এই বিশেষ 10 দিনীয়া অভিনয় কৰ্মশালা আয়োজন কৰিছে গিডাল নাট্যগোষ্ঠীৰ উদ্যোগত 4 জুলাইৰ পৰা অহা 13 জুলাইলৈকে আৰু আজিৰ বিশেষ দিনটো মই আছোঁ খুব সুন্দৰ অভিনয় কৰিছে তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী হিমাশীল হয় খুব সুন্দৰ অভিনয় কৰে ইমান ধুনীয়া মানে এক্সপ্ৰেছ তেওঁৰ যে অভিজ্ঞতা আৰু আগতে কৰিছিলা না তুমি এইবাৰ ফাৰ্ষ্ট বাৰ হয় তোমালোক কোনে শিকাই আছে আমাক দখৰত ছাৰে একেলা শিকাই আছে ইফাগেদি এটা টিম আছে হয় আৰু ইফাগেদি দখৰত ছাৰে কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া লাগিছে তোমাক যদি মই কওঁ তুমি যেহেতু অভিনয় শিকি আছা খিলখিলে হাঁহি দিয়াচোন খিলখিলে আৰু ৰাক্ষসৰ নিচিনা হাঁহি দিয়া নহয় জোৰকে নহয় তোমাৰ বহুত ফূৰ্তি লাগিছে জোৰকে হাঁহি দিয়া না এনেকৈ হাঁহি দিয়া যিকিনো শিকি আছে তুমি কান্দি দিয়াচোন অকণমান দিয়া তুমি যিহেতু গৃহস্থ সমস্যা আলু পিঁয়াজৰ বহুত দাম বাঢ়িছে তুমি বজাৰলৈ গৈছা বহুত দাম বাঢ়িছে তুমি এই আলু বেপাৰীটোক গালি পাৰি আছা অকণমান গালি পাৰি দিয়াচোন ঐ মোক কম কৰি আলু পিঁয়াজ দিবি না নেদা আৰু জোৰকে অকণমান আৰু দুটামান সংলাপ এড কৰি দিয়া ঐ মই কিন্তু ভালে কিন্তু মই মাত্ৰ 30 টকা দিম মই কিন্তু আৰু বেছি পইচা দিব নোৱাৰোঁ মোক ভালে আলু পিঁয়াজ কম কৰি দিব লাগিব যিকি নহওক এয়া হৈছে অভিনয় মই অকণমান এওঁলোকৰ আছোঁ প্ৰায় 25-30 জন তাৰ বেছি হ'ব মোৰ লগত আছে আমাৰ মূল মানুহজন এয়া হৈছে দশৰথ দেৱনাথ বুলি সকলোৱে জানে এটা চিনাকি পৰিচিত নাম মই বেছি কোৱাৰ প্ৰয়োজন নাই এওঁৰ গীত মোৰ যদি ভুল হনে অসমৰ যুৱ চামৰ সকলোৰে মৰমৰ যুৱ চামৰ হাৰ্টটো জুবিন গাৰ্গে চাগে গাইছিলে আপোনাৰ সেই গীতটো এটা সৰু কোনটো গীত গাইছিলে মানে জুবিন গাৰ্গে আচলতে মোৰ 3টা গীত গাইছে আৰু এটা এই 2 দিনতে মানে গাব আগৰ 4টা হ'ব আগৰ এটা বিহু আছিলে তাৰপিছত দুটা আধুনিক গীত আছিলে এটা শ্বুটিং আমাৰ ইয়াতে হৈছিল তো আধাতে শ্বুটিংটো বন্ধ হৈছিল ভিৰৰ কাৰণে সেইটো গান ৰিলিজ হোৱা নাই তো তেনেকুৱা মোৰ এই 4 নম্বৰ গানটো 2 দিনতে গাব জুবিন গাৰ্গে এই জুবিন গাৰ্গ যে আমাৰ ইয়াতে আহিছিলে যিটো আজিকালি জুবিন ঘাট বা জুবিন পাৰ্ক বুলি কয় সেই আপোনাৰ গীত আছিলে হয় সেইটো মই লিখা গীত আছিল আৰু ইয়াতে শ্বুটিং হোৱা কথা আছিল এটা সৰু চাই অন্তৰৰ কলি এনে মুখতে ক'লে হ'ব মানে এটা ফাকি এটা কেনেকুৱা আছিল ইয়াতে যিটো আছিলে সেইটো আছিলে বহেমিয়া বুলি বহেমিয়া এছাতি বতাহত উৰিছে বাউলি মন তেনেকুৱা আছিল মই আচলতে গাব নাজানো লিখোহে এও গীত লিখে এও কবিতা লিখে আৰু মই কৈছোঁৱেই দশৰথ দেৱনাথ বুলি ক'লে আমাৰ নামনি অসমত সকলোৱে জনাজাত হৈ গৈছে লাহে লাহে অসমত এও জনাজাত হ'ব আপুনি অভিনয় শিকাই আছে যদিও নিহাৰ ৰঞ্জন দা আছে আপোনাৰ এখন নাটক মই দেখিছিলোঁ এখন সংযোগ সীমাৰ বাহিৰত এখন নাটক লিখিবৰ কাৰণে দৌৰা দৌৰিকৈ আপুনি এটা আপডেট দিছিলে ছ'চিয়েল মিডিয়াত সকলোকে নাটক এখন লাগে কিমান সময় লাগে মানে আচলতে নাটকখন আপুনি তেতিয়া অভিজ্ঞতা হৈ গ'ল হয়
এতিয়া আপোনালোকে নিশ্চয় জানে মোৰ নাটকৰ সংকলন এখন উলিয়াইছোঁ, তাতে মোৰ 6খন একাংকিকা নাট আছে আৰু যোৱা কেইবছৰ ধৰি তেনেকৈ লিখি আহি আছোঁ, বিশেষকৈ শিশুসকলৰ কাৰণে। এই বছৰ মানে আচলতে ভালদৰে সময় পোৱা নাছিলোঁ। থিম এটা ভাবি থোৱা আছিল, তো অলপমান দৌৰা দৌৰিকৈ সংযোগ সীমাৰ বাহিৰত যিটো মানে আচলতে আমাৰ মোবাইলৰ কাহিনীক লৈ আৰু মোবাইলৰ বাবে যেন আমি সকলোৰে পৰা সংযোগ সীমাৰ বাহিৰত গৈ আহিছোঁ, মানে কাৰো লগত কাৰো যেন দিনক দিনে সংযোগ নোহোৱা হৈ গৈছে, তাকে লৈ মানে এই নাটকখন লিখিবলৈ চেষ্টা কৰিছোঁ আৰু ল'ৰা ছোৱালীয়েতো খুব ধুনীয়াকৈ কৰিছে। এইটো আমি কেতিয়ালৈকে ভালকৈ দেখিবলৈ পাম? কিমান নাটকখনৰ যি আচলতে আখৰা কিমান দূৰ হ'ল মানে, যিহেতুকে আপোনালোকৰ আৰু 13 জুলাইত শেষ হ'ব? হয় হয়, আচলতে আমাৰ এই কৰ্মশালাটো 10 দিনীয়া আছিল। প্ৰথমতে আমাৰ কৰবী বাইদেৱে সত্ৰীয়া নৃত্য অলপমান শিকাইছে, নিহাৰঞ্জন ৰায়দেৱ আছে, তেখেতসকল নাটকৰ অভিজ্ঞ মানুহ। তো আমি অলপমান লিখোঁ, নাটকৰ ইমান অভিজ্ঞতা নাই, তথাপি আমি যিহেতু সহকাৰী প্ৰশিক্ষক সেই হিচাপে নিজৰ নাটকখন লিখি ল'ৰা ছোৱালীক অলপমান শিকাই আছোঁ। আৰু পৰহিলে আমাৰ মানে এই নাটখন মঞ্চস্থ কৰা হ'ব। 2খন নাটক, এখন বন্ধু মঞ্জিত পাঠকে লিখিছে, তো আমাৰ যিটো পঞ্চায়তৰ প্ৰেক্ষাগৃহ আছে তাতে আমি মঞ্চস্থ কৰিম। সময়টো আমি 11 বজাত আৰম্ভ কৰিম, দিনৰ 11 বজাত। আই লাভ মানিকপুৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে ইয়াৰ পৰা সেইখিনি কথা আমি আপোনালোক জনালোঁ। গতিকে আহিব দিনৰ 11 বজাত চাবৰ কাৰণে। আৰু মই যি আছে আখৰা দেখিছোঁ, খুব ধুনীয়া এলোক টেলেণ্ট, মানে খুব ধুনীয়া আগবাঢ়ি আছে আৰু বহুতে এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে হয়তো। মই অকণ ভিতৰলৈ যাম, তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। গতিকে আই লাভ মানিকপুৰ দৰ্শকসকলে এই বিশেষ প্ৰতিবেদনটো শেষলৈকে চাওক। আহক আমি গীডাল নাট্যগোষ্ঠীয়ে কেনেদৰে ব্যস্ত হৈ পৰিছে গৰমৰ বন্ধৰ সময়ত তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাওঁ। তোর কারণে হইছে তোহে মোবাইল টানছিলি তোহে টানবাইছিলি মই পড়ি থাকো ভালকে পঢ়ি থাক, মই চাই আহো তাক। এৰি দিয়া জনালি পানী গ্লাস লৈ আহচোন। লোৱা যোৱা। কি হ'ল আজি তুমি সিহঁতক এনেকৈ খং কৰিছা যে? মোৰ মোবাইলটো ফেলাই হেতে মোৰ ডিসপ্লেখন ভাঙিছে, খং নকৰি কি কৰিম? কি হ'ল ইয়াৰ? কি হৈছে ইয়াৰ? কি হৈছে তো? উচ্চনা ডাঙৰকে না। আৰু ডাঙৰকে। কি হ'ল? কি হ'ল? কি? বিলাতী কুকুৰ। মানে আমাৰ মাজত
কুকুৰৰ সমান আহিব পাৰে গিদাল নাট্যগোষ্ঠীত আছোঁ আৰু গিদাল নাট্যগোষ্ঠী মই অকণমান আগতে আছিলোঁ দশৰ দেৱ নাটক এখন বিশেষ নাটক তেওঁলোকে কৰি আছে সংযোগ সীমাৰ বাহিৰত আৰু ইয়াতে এখন বিশেষ নাটক কৰি আছে ইয়াতে কণ কণ ল'ৰা ছোৱালীবিলাক আছে আৰু সেই বিশেষ নাটকখন চাওক কিমান অগণন ছাত্ৰ ছাত্ৰী ইয়াত আছে একদম এই কণমানিজনীও আছে একদম ভোক লাগিছে নে কি লাগিছে তোমাৰ নামটো কৈ দিয়া মোৰ নাম বনিতা ৰায় কিমান কণ কণ মাইনাজনী আছে তোমাৰ নামটো কিয় অপৰাজিতা ৰায় ওৱা মাত একদম ধুনীয়া নাটকৰ পুৰা বেষ্ট আমাৰ নিহাৰটা ক'ত গ'ল তোমাৰ নামটো শ্ৰী প্ৰিয়সী সূত্ৰধৰ বঢ়িয়া আৰু ইয়াতে কণ কণ ল'ৰা ছোৱালীবিলাক আছে সুন্দৰ নাটকৰ এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াতে আৰু এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি আৰু আমাৰ সকলোৱে চিনি পায় নিহাৰ দা আছে নিহাৰ ৰঞ্জন আৰু এওঁ এজন ভাল নাট্যকৰ্মী অভিনেতা পৰিচালক কেনেকুৱা লাগিছে দাদা আপোনাৰ প্ৰত্যেক বছৰ চেষ্টা কৰি আছে 2018 চনত গিদাল আমি প্ৰতিষ্ঠা কৰিছিলোঁ 2018 চনৰ জুলাই মাহৰ 28 তাৰিখ তেতিয়া গিদাল প্ৰতিষ্ঠা হৈছিল কিন্তু 2018ত আমি জুলাই মাহত কৰা নাছিলোঁ 2019ৰ পৰা আমি মানে অবিৰতভাৱে কৰি আছোঁ মাজতে কৰোনাৰ যি দুটা বৰ্ষ সেই বৰ্ষ দুটাত আমাৰ নাটকৰ এই চৰ্চাটো হোৱা নাছিল কৰ্মশালা হোৱা নাছিল কিন্তু তাৰ পিছত আমি মানে প্ৰত্যেক বছৰে কৰি আছোঁ আমি অকল নাটকৰে কৰ্মশালা কৰি আছোঁ কিন্তু কথাটো হৈছে কি বছৰে বছৰে আমাৰ কি হয় নতুন নতুন ল'ৰা ছোৱালী আহে কিছু আমাৰ পুৰণা আছে যেনে বাবলিহঁত বা আমাৰ বহুত পুৰণা এওঁলোকে কিন্তু নাটক কৰি ভাল লাগে ইহঁতৰ লগত এই যে ছামাৰ ভেকেশ্যনটো কেনেকৈ অতিবাহিত হয় গমেই নাপাওঁ আমি আৰম্ভ কৰোঁ আচলতে 10 দিনীয়া কিন্তু শেষত গৈ আমাৰ কিমান দিনীয়া হয় কোনো ধৰণৰ মানে গেৰেণ্টি নাথাকে আমি 3-4 দিন আৰু বঢ়াই দিব লগা হয় কাৰণ সিহঁত নাযায় এনেকুৱা এক পৰিৱেশৰ মাজত আমি নাটক কৰি আছোঁ কৰি ভাল লাগে এইকাৰণেই নাটক কৰি আছোঁ নাটক কৰি ভাল লাগে আৰু প্ৰত্যেকজন শিল্পী সংগীতৰ ক্ষেত্ৰত জড়িত হওক নাটকৰ ক্ষেত্ৰত জড়িত হওক নৃত্যৰ ক্ষেত্ৰত জড়িত হওক মনবিলাক ভাল লাগে আমি এতিয়া বহুত টেনশ্যনত থাকোঁ আমাৰ জীৱনবিলাক আৰু এই শৈশৱৰ পৰাই যদি উঠি অহা নৱপ্ৰজন্মক এটা মঞ্চ দিয়া হয় নিশ্চয় আগবাঢ়ি যাব বা অভিনেতা বা অভিনেত্ৰী ওলাব এইখিনিত এটা মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল আপোনালোকৰ আমি দেখিছোঁ যে গিদাল নাট্যগোষ্ঠী বিভিন্ন ঠাইত বিভিন্ন প্ৰান্তত গৈ পেলাই ভাল ভাল নাটক কৰি সুনাম অৰ্জন কৰিছে এই যে 10 দিনীয়া 15 দিনীয়া আজি কৰি আছে এনেকুৱা এখন কৰিব পৰা নাযায় নেকি যিহেতুকে মানিকপুৰৰ ফালৰ পৰা আমি কৈছোঁ শনিবাৰ বা ৰবিবাৰে নিয়মিত ক্লাছ কৰিব পৰা নাযায় নেকি কাৰণ কিয় এওঁলোকে আজি 10-15 দিন শিকিব তাৰপিছত লাহেকৈ তেওঁলোকৰ হয়তো অকণমান যিটো অভিজ্ঞতা হয়তো লাহে লাহে কমি যাব কিন্তু যদি সেইটো কণ্টিনিউ কৰা যায় নিশ্চয়কৈ ভাল অভিনেতা বা অভিনেত্ৰী সৃষ্টি তেনেকুৱা কৰিব পৰা নাযায় নেকি আপোনাৰ সমস্যা আছে আৰ্থিক সমস্যা হওক বা বিভিন্ন সমস্যা হওক আৰ্থিক সমস্যাটোতো সমস্যা এটা থাকেই তাৰোপৰি আৰু এটা ডাঙৰ সমস্যা হয় এইবিলাক গোটেইবিলাকে আচলতে ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী এতিয়া স্কুলৰ তেওঁলোকৰ যাতে হেম্পাৰ নহয় সেইটো কথা আমি গুৰুত্ব দিওঁ তেওঁলোক মানে আমি যদিও নাটক কৰি আছোঁ তেওঁলোকৰ যিটো মানে স্কুলৰ শিক্ষা সেইটোত যাতে কোনো ধৰণৰ বাধা নপৰে সেইটোৰ প্ৰতি আমাৰ প্ৰথম দায়িত্ব সেইটোহে আমি এতিয়া কেতিয়াবা কি হয় যে আমি নাটক বহু সময়ত নাটক কৰিব ওলাওঁ কিন্তু তেওঁলোকৰ পৰীক্ষা থাকে যাৰ কাৰণে আমি বন্ধ কৰিব লগা হয় আমি গোটা এইখিনি সময়ত যিহেতু পৰীক্ষাও নাথাকে তাৰোপৰি স্কুলৰ কোনো ভেজাল নাথাকে সেইকাৰণেহে আমি এইখিনি সময়ত নাটক কৰোঁ আৰু এটা উইণ্টাৰ ভেকেশ্যনত কৰা হয় আচলতে আমাৰতো বিদ্যালয়বিলাকত উইণ্টাৰ ভেকেশ্যন নাই কিন্তু তথাপিও ডিচেম্বৰ মাহত সেই যে ঠাণ্ডাৰ দিনকেইটাত সেইখিনি সময়ত কেতিয়াবা আমি এই কামটো কৰোঁ তাৰোপৰি আমি মাজে মাজে আমাৰ যদি ক'ৰবাত কিবা নাটকৰ শ্ব' থাকে ইয়াৰ মাজৰ পৰা আমি 5-6 জন বা 10-12 জন যেনেকুৱা নাটকখনে ডিমাণ্ড কৰে তেনেকুৱা ল'ৰা ছোৱালীলৈ আমি নাটকৰ এই কাৰ্যটো চলাই থাকোঁ এইখিনি আৰু শনিবাৰ বা ৰবিবাৰে কৰাটো অলপ অসুবিধা আছে মানে কি যিটো কথা আপুনি কৈছে যে আৰ্থিক অৱস্থাৰ কথাটো হয় অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ কিছু বাধা আহি পৰে তাৰোপৰি কি হয় তেওঁলোকৰ আবেলি সময়ত আমি শনিবাৰ বা ৰবিবাৰে কৰিলে তেওঁলোকৰ কি থাকিব টিউশ্যন থাকে কাৰোবাৰ কিবা থাকে এইবিলাক কাৰণৰ কাৰণে আমি সকলোবোৰ চাই মিলিহে আচলতে ছামাৰ ভেকেশ্যনত এই কামটো কৰোঁ হয় কিন্তু তথাপিও মই গিদাল নাট্যগোষ্ঠীলৈ মোৰ ফালৰ পৰা বা আমাৰ আইলা মানিকপুৰৰ ফালৰ পৰা এটা অনুৰোধ থাকিল যিহেতুকে মানিকপুৰ বৃহত্তৰ অঞ্চলৰ আকাশগোষ্ঠী যদিও আছে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু আশা কৰোঁ যে চকীহালি মানিকপুৰ অকণ দূৰ আছে চকীহালি আমাৰ অদলাগুৰি আমাৰ জাওবাৰী নগাঁও এইখিনি অঞ্চলৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পৰাকৈ তেওঁলোকে যাতে সপ্তাহত এদিনকৈ বা মাহত 2 দিনকৈ অন্ততঃ ক্লাছ কৰে
তাৰ কাৰণে যদি আই লাভ মানিকপুৰে কিবা যদি সহায় কৰিব লাগে নিশ্চয় আমি সহায় কৰিম আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে 10 দিন বা 15 দিন আচলতে এখন অভিনয় শিকিব নোৱাৰে অভিনয়ৰ অ আ ক খ শিকিব নোৱাৰে মাত্ৰ কিছু অভিজ্ঞতাহে হ'ব গতিকে আই লাভ মানিকপুৰৰ ফালৰ পৰা গীডাল নাট্যগোষ্ঠীলৈ অনুৰোধ থাকি তেওঁলোকে যে চেষ্টা কৰিছে শলাগিবলগীয়া লগতে অনুৰোধ থাকিলে এইটোৱে তেওঁলোকে যাতে অনাগত দিনবিলাকত যাতে মাহে দুদিন হ'লেও তেওঁলোকে যাতে ক্লাছ কৰে আৰু যাতে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰে আহক তেনেহ'লে আমি চাওঁ শেষৰ কিছু অংশ য'ত তেওঁলোকে আখৰত এতিয়া ব্যস্ত হৈ পৰিছে আৰু আমি দেখুৱালোঁ কিছু পৰিৱেশ য'ত গীডাল নাট্যগোষ্ঠীয়ে দুখনকৈ নাটক তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু এখন হৈছে মনজিৎ পাঠকৰ আৰু আনখন হৈছে দশৰথ দেৱনাথৰ আৰু ইয়াতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আছে ভাল লাগিছে নে নাই তোমাৰ লাগিছে তুমি কোন ক্লাছত পঢ়া 8ত তোমাৰতো নিশ্চয় ভাল লাগিছে তুমি সেইখন নাটকত আছা চাগে তোমাৰ কেনেকুৱা লাগিছে নাটকখন কাৰ নামটো কৈ দিয়া নাটকখনৰ স্কুল চলে হাম আৰু তোমাৰ কাৰ নাটক এখন কোনে লিখিছে ছাৰৰ নাম কৈ দিয়া মনজিৎ পাঠক বঢ়িয়া তোমাৰ নামটো পিনা চিকনিছা মিলি কি নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বাবলি কলিতা তুমি কোনখন নাটকত আছে দশৰথ দেৱনাথ ছাৰৰ নাটকত আছে নে মনজিৎ ছাৰৰ নাটকত আছে মনজিৎ ছাৰৰ নাটকখনৰ নাম কি স্কুল চলে হাম তুমি কোনটো চৰিত্ৰত আছা তুমি শিয়ালৰ মাক শিয়ালৰ মাক হ'ব তাই আৰু কেনেকুৱা ভাল লাগিছেনে লাগিছে নে ভয় লাগি আছে আগত নাটক কৰিছানে আগত কৰিছা তো এনেকুৱাকৈ সকলোৱে কৰি আছে ইপিনে বহুত কেইগৰাকী আছে আৰু গৰমৰ মানে যিহেতুকে চলিছে বহুত কেইগৰাকী আছে ইপিনে এই তোমাৰ নামটো কি পিনে আছোন কি নাম তোমাৰ প্ৰেয়সী খুব ধুনীয়া নাম নাটক কৰি ভাল লাগে নে নাই লাগে আগত নাটক কৰিছানে কৰা নাই তোমাৰ নামটো কি দেৱৰ্ষী পাঠক সকলোৱে নাটক শিকিবৰ কাৰণে আহিছে খুব ভাল এটা পৰিৱেশ বুলি ক'ব পাৰি আৰু এনেকৈ যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈ পৰে চকিহালি নগাঁও বা আমাৰ এই অঞ্চলটোৰ পৰা যাতে ভাল অভিনেতা বা অভিনেত্ৰী ওলাই আহি আমি শুভেচ্ছা জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোককো এই বিশেষ প্ৰতিবেদনটো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ